हेलो ভিউয়ার্স সকল আপুনি যদি আগতে অমৃত বৃক্ষ আন্দোলনৰ ৰেজিষ্ট্ৰেচন কৰিছে ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত যদি কিবা তথ্য ভুল হৈছে তো সেইখিনি আপুনি কি ধৰণে শুদ্ধ কৰি ল'ব পাৰিব সম্পূৰ্ণ আজি ভিডিঅ'টো দেখাই যাম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব আপুনি এখন যিকোনো ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু তাত আপুনি সাৰ্চ কৰিব অমৃত বৃক্ষ আন্দোলন ৰিনিউৱেল বা aba.gov.in সাৰ্চ কৰিব পাৰে তাৰপিছত ৰেজিষ্ট্ৰেচন ৰিনিউৱেল অপচনটো আপুনি সিলেক্ট কৰি ল'ব তাৰপিছত আপোনাক ৰেজিষ্ট্ৰেচন ৰিনিউৱেল পেজটো খুলি আহিব ওপৰত দেখিছে আপুনি নিউ ৰেজিষ্ট্ৰেচন আপোনাৰ যদি মোবাইল নম্বৰটো হেৰাই গৈছে তো আপুনি নিউ ৰেজিষ্ট্ৰেচনত গৈ নিউ ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰিব আৰু সাইডত আপুনি 2 নম্বৰ অপচনটো দিব আছে ৰিনিউ ৰেজিষ্ট্ৰেচন যদি আপোনাৰ ৰেজিষ্ট্ৰেচন কৰা আছে তো ৰিনিউ ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰিব তাৰপিছত লগইন আৰু ডাউনলোড এপত গৈ আপুনি মোবাইলতো ডাউনলোড কৰি এপটো আপুনি মোবাইলত কৰি ল'ব পাৰিব লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো তাত বহাই দিব ৰেজিষ্টাৰ মোবাইল নম্বৰটো বহোৱাৰ পিছত আপুনি তলত দেখা পাইছে ক্লিক হিয়াৰ টু গেট ওৱান টাইম পাছৱাৰ্ড তাত আপুনি ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত আপুনি দুবাৰকৈ ক্লিক কৰিব তাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব OTP ঠাইত আপুনি OTP খিনি বহাই দিব আৰু লগইন কৰি ল'ব লগইন কৰাৰ পিছত আপুনি দেখিব যে আপোনাৰ ফিলআপ কৰা আপোনাৰ সম্পূৰ্ণ পেজখিনি ওলাই আহিছে তাত আপোনাৰ নামটো আপুনি এবাৰ চাই ল'ব যে নামটোত কিবা ভুল আছে নেকি বা আপোনাৰ ভুল থাকিলে আপুনি আপডেট ৰেজিষ্ট্ৰেচন ডাটাত ক্লিক কৰিব আপোনাৰ সম্পূৰ্ণ তথ্যখিনি ওলাই আহিব তাত আপোনাৰ নামটো যদি ভুল থাকে আপুনি কাৰেকচন কৰি ল'ব পাৰিব তাৰ পিছত আপোনাৰ 2 নম্বৰত আপুনি সেলফ হেল্প গ্ৰুপৰ আইডি নম্বৰটো বহাই দিব পাৰে তাৰ পিছত লোকেশনত আপুনি ৰুৰাল নে আৰবান সিলেক্ট কৰি ল'ব ফাদাৰ মাদাৰ স্পাউস নেম যেটো আছে এটো যদি আপোনাৰ হাজবেণ্ড নেম বা দেউতাৰ নেম যদি ভুল থাকে এটো আপুনি শুদ্ধ কৰি ল'ব পাৰিব তাৰ পিছত আপুনি এড্ৰেছ যদি কিবা চেঞ্জ কৰিব বিচাৰে এড্ৰেছখিনি শুদ্ধ কৰি ল'ব পাৰিব ইনফৰমেশন ঠাইত আপুনি এখন যিকোনো ডকুমেন্ট সিলেক্ট কৰি ল'ব ভোটাৰ আইডি হলে ভোটাৰ আইডি আধাৰ কাৰ্ড হলে আধাৰ কাৰ্ড মই আধাৰ কাৰ্ডখন দি দিছো আৰু ফটো মাৰি আধাৰ কাৰ্ডটো আপলোড কৰি ল'ব আৰু সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত আপুনি চাব পাৰিব যে এতিয়া আপোনাৰ নামখিনি শুদ্ধ কৰি ওলাই আহিছে তো এইদৰে আপুনি নামখিনি শুধৰাই ল'ব পাৰিব আশা কৰিছো ভিডিঅ'টো সম্পূৰ্ণ বুজি পাইছে তো ভাল লাগিলে ভিডিঅ'টো লাইক আৰু সাবস্ক্ৰাইব কৰি দিব লগ পাম আৰু এটা ভিডিঅ'লৈ ধন্যবাদ